আমাৰ থাইৰয়ড গ্ল্যাণ্ডটো ডিঙিৰ সন্মুখত থকা এটা সৰু গ্ল্যাণ্ড। আমাৰ ডিঙিৰ ঠিক এইখিনি ঠাইতে থাইৰয়ড কাৰ্টিলেজ নামৰ এটা কাৰ্টিলেজ থাকে, যাক আমি এডামছ এপল বুলিও জানো। এই থাইৰয়ড কাৰ্টিলেজৰ ঠিক তলতে এইখিনি জেগাত থাইৰয়ড গ্ল্যাণ্ডটো থাকে। ইয়াৰ ওজন হৈছে প্ৰায় 15 পৰা 30 গ্ৰাম। থাইৰয়ড গ্ল্যাণ্ডে T3 আৰু T4 নামৰ দুবিধ হৰমন ৰিলিজ কৰে। এই হৰমন কেইবিধৰ ৰিলিজ কমকৈ হ'লে আমাৰ শৰীৰত ইয়াৰ পৰিমাণটো কমি যায় আৰু তাক আমি হাইপথাইৰয়ডিজম বুলি কওঁ। থাইৰয়ড টেষ্ট কৰিলে আৰু এবিধ হৰমনৰ পৰীক্ষা কৰা হয় আৰু সেই হৰমনবিধ হৈছে TSH। ইয়াৰ ফুল ফৰ্মটো হৈছে থাইৰয়ড ষ্টিমুলেটিং হৰমন। নামটোৰ পৰাই বুজা যায় যে ই থাইৰয়ড গ্ল্যাণ্ডক হৰমন ৰিলিজ কৰিবলৈ ছিগনেল দি থাকে। আমি হয়তো বহুতে নাজানো যে এই TSH হৰমনবিধ আমাৰ থাইৰয়ড গ্ল্যাণ্ডৰ পৰা ৰিলিজ নহয়। ইয়াৰ ৰিলিজ হয় পিটুইটাৰী নামৰ আন এটা গ্ল্যাণ্ডৰ পৰা। সেইকাৰণে ই থাইৰয়ড হৰমন নহয় আৰু প্ৰকৃততে ই হৈছে এটা এণ্টেৰিয়ৰ পিটুইটাৰী হৰমন। আজি এটা সৰু তথাপিও এটা সকলোৱে জানিব লগা কথা আপোনালোকক ক'ব বিচাৰিছোঁ। যিসকল লোকৰ হাইপথাইৰয়ডিজম হৈছে তেওঁলোকে এবিধ খোৱা খাদ্য পৰাপক্ষত বন্ধ কৰি দিব লাগে আৰু বন্ধ নকৰিলেও যিমান পাৰে কমাই দিব পাৰিলে ভাল। যদি তেওঁলোক আয়ডিন ডেফিচিয়েঞ্চিটো ভুগি আছে তেনেহ'লে এই খাদ্যবিধ একেবাৰে নোখোৱাই ভাল। কথাখিনি জনাৰ আগতে আমি সকলোৱে কিছুমান পদাৰ্থ যাক গইট্ৰজেন বুলি কোৱা হয় তাৰ বিষয়ে জানি লোৱাটো প্ৰয়োজন। গইট্ৰজেনবিলাকে থাইৰয়ড হৰমন প্ৰস্তুত কৰাত বাধা প্ৰদান কৰে। এই হৰমন প্ৰস্তুত কৰাত থাইৰয়ড পেৰক্সিডেজ নামৰ এটা এনজাইমৰ ডাঙৰ ভূমিকা আছে আৰু বহু গইট্ৰজেনে এই এনজাইমবিধৰ কামত বাধা দিয়ে আৰু T3 আৰু T4 নামৰ হৰমনবিধৰ প্ৰডাকশ্যনত বাধা প্ৰদান কৰে। প্ৰটিন পাবৰ বাবে আমি বহুতে সয়াবিন খাওঁ আৰু আমি বহুতে সয়াবিন তেল খোৱা বস্তু ৰান্ধিবলৈ ব্যৱহাৰ কৰোঁ। সয়াবিনত আটাইতকৈ বেছি পৰিমাণে থকা ফাইটোইষ্ট্ৰজেনটো হৈছে আইচোফ্লেভন। সয়াবিনত থকা আইচোফ্লেভন সম্পৰ্কে কৰা কিছুমান অধ্যয়নত দেখা গৈছে যে আয়ডিনৰ অভাৱত থকা মানুহৰ শৰীৰত এই আইচোফ্লেভনে গইট্ৰজেনৰ দৰে কাম কৰে আৰু ইয়াৰ ফলত থাইৰয়ড হৰমনৰ প্ৰডাকশ্যনত ই বাধা প্ৰদান কৰে। কিন্তু মন কৰিবলগীয়া কথাটো হৈছে যে স্বাভাৱিক থাইৰয়ড কাৰ্যক্ষমতা থকা মানুহৰ ক্ষেত্ৰত ইয়াৰ বিশেষ প্ৰভাৱ নাথাকে। ইয়াৰ মানে হৈছে আয়ডিনৰ অভাৱ থাকিলে সয়াবিনৰ এণ্টি থাইৰয়ড প্ৰপাৰ্টি বাঢ়ি যায়, কিন্তু আয়ডিনৰ পৰ্যাপ্ত পৰিমাণে আমাৰ শৰীৰত যদি থাকে তেনেহ'লে ই বেছি ক্ষতি কৰিব নোৱাৰে। আৰু নৰ্মেল থাইৰয়ড থাকিলেও সয়াবিনে আমাৰ থাইৰয়ড গ্ল্যাণ্ডৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। যিসকল লোক হাইপথাইৰয়ডিজমত ভুগি আছে তেওঁলোকে থাইৰয়ড হৰমনৰ টেবলেট চিকিৎসকে কোৱা ধৰণে ৰাতিপুৱা খালী পেটত খাব লাগে আৰু সয়াবিন আৰু সয়াবিনৰ বিভিন্ন প্ৰডাক্ট যেনে সয়া মিল্ক, সয়া ফ্লেক্স, সয়াবিন পেষ্ট, ফাৰ্মেণ্টেড সয়াবিন আদি যিমান পৰা যায় এভইড কৰিব লাগে। বিশেষকৈ যদি তেওঁলোকৰ আয়ডিন ডেফিচিয়েঞ্চিও লগত থাকে তেনেহ'লে এই খাদ্যবিলাক একেবাৰে বন্ধ কৰি দিব লাগে। মন কৰিবলগীয়া কথাটো হৈছে যে সয়াবিন তেলত আইচোফ্লেভন নাথাকে কাৰণ উৎপাদনৰ সময়ত ব্যৱহাৰ কৰা নিষ্কাশন প্ৰক্ৰিয়াসমূহে এই পদাৰ্থসমূহৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ হ'ব নিদিয়ে। আশা কৰোঁ আপোনালোকে আজি কিছু হ'লেও নতুন আৰু নজনা কথা জানিব পাৰিলে। আজিলৈ মই ইয়াতে সামৰিছোঁ। এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিম। আপোনালোক সকলোৱে স্বাস্থ্যৱান হৈ থাকক আৰু হেল্ডি হৈ থাকক। নমস্কাৰ।